ভোগালী বিহুৰ প্ৰাক্ষণত চিপাঝাৰৰ আঠখুৰীয়াপাৰা বাসীৰ বাবে সুখবৰ। আজিৰ পৰা মুকলি হ'ল RJ এণ্টাৰপ্ৰাইজ নামৰ এখন পাইকাৰী মূল্যৰ ব্যৱসায়িক প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটো মুকলি দৰং জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আব্দুল কাছিমে। প্ৰতিষ্ঠানটো মুকলি কৰাৰ সময়ত উপস্থিত থাকে বহুকেইগৰাকী যুৱকৰ লগতে অঞ্চলটোৰ গণ্যমান্য ব্যক্তি। চাউল, দালি, চেনি, মিঠাতেলৰ লগতে ঘৰত ব্যৱহাৰ হোৱা অত্যাৱশ্যকীয় প্ৰতিটো সামগ্ৰী পাইকাৰী মূল্যত উপলব্ধ হ'ব বুলি প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰুহুল আমিনে জনাইছে। নিউজ ডেস্ক AIN লাইভ। মানে আমাৰ যিটো চিপাঝাৰৰ পৰা টংলালৈ যিটো অসমমালা ৰাস্তা গৈছে সেইটো ওচৰতে বুঢ়ীচুকৰ পৰা মিনিমাম 300 মিটাৰমান দূৰত এটা প্ৰতিষ্ঠান মানে এইটো স্থাপন হৈছে যে RJ এণ্টাৰপ্ৰাইজ। ইয়াতে আমাৰ ঘৰুৱা সামগ্ৰী যিখিনি লাগে একদম অল এভৰিথিং সামগ্ৰীখিনি ইয়াতে হ'লচেলত পাব। এই ৰুহুল আমিন ইয়াৰ স্বত্বাধিকাৰ। ৰুহুল আমিনে এই অঞ্চলৰ দোকানীখিনিৰ কথা চিন্তা কৰি মানে এই ৰাইজৰ কথা চিন্তা কৰি মানে এই প্ৰতিষ্ঠানটো হেৰি কৰিছে, স্থাপন কৰিছে। এইটোৱে চিন্তা কৰিছে যে এজন আমাৰ গাঁৱৰ ভিতৰৰ দোকানী এজনে গৈ গুৱাহাটীৰ পৰা যিটো ঘৰত মাল সামগ্ৰী ক্ৰয় কৰি আনি এতিয়া ৰাইজক যেতিয়া বিক্ৰী কৰিব নিশ্চয় অলপ দামটো অধিক হয়, কাৰণ কেৰিঙৰ কথা আছে, এই কথা আছে, মানে বিভিন্ন সমস্যা আছে। সেইটোলৈ চিন্তা কৰি এতিয়া যিটো প্ৰতিষ্ঠান মানে স্থাপন কৰিছে RJ এণ্টাৰপ্ৰাইজ, এই RJ এণ্টাৰপ্ৰাইজে গুৱাহাটীত দোকানী এজনে যিখিনি সামগ্ৰী গুৱাহাটী ইয়াতে কিনিব সেই গুৱাহাটীৰ ইয়াতে সেই সামগ্ৰীখিনি দিবৰ কাৰণে এটা ব্যৱস্থা চলাইছে। আৰু প্লাছ এই অনুষ্ঠানটোৰ পৰা মানে আৰু কেইজনমান 10-12জন ল'ৰাৰ এটা সংস্থাপনৰ এটা ব্যৱস্থা এটা ওলাইছে। কিয়নো কাৰণ দোকানে এই সামগ্ৰীখিনি দিব যোৱাৰ সময়ত এই ল'ৰাকেইজনে ইয়াতে নিয়োগ হ'ব ভৱিষ্যতে। আৰু প্লাছ আমাৰ দোকানখিনিও এটা বেনিফিট হ'ব, ৰাইজৰ এটা উপকাৰ হ'ব। কাৰণ যদি গুৱাহাটীৰ যদি ইয়াতে সামগ্ৰীখিনি পায় নিশ্চয় এই দোকানীজনে আৰু অধিক দাম লোৱাৰ কথা আহি নপৰে। গতিকে সেইটো এটা ভাল চিন্তা কৰি পেলাই এই অনুষ্ঠানটো স্থাপন কৰিছে। তাৰ বাবে আমি আমাৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰুহুল আমিনক। আৰু এই ৰাইজৰ এটা উপকাৰ হ'ব। গতিকে সকলো ৰাইজে যদি আঁকোৱালি লয় অনুষ্ঠানটো আৰু দোকানীখিনিও উপকাৰ হ'ব। গতিকে এইখিনি আমাৰ আজি এই শুভ দিন কাৰ্যসূচীটোত আমি অংশগ্ৰহণ কৰিছিলোঁ। ৰুহুল আমিনে যিটো পদক্ষেপ লৈছে এনেকৈ সকলো যুৱকে এনেকৈ বিভিন্ন ধৰণৰ ব্যৱসায়ৰ প্ৰতিষ্ঠানৰ এইটো এটা হেৰি ল'ব লাগে, এই আদৰ্শ হিচাপে ল'ব লাগে। কাৰণ আৰু বিভিন্ন ধৰণৰ ব্যৱসায় আছে, সেই ব্যৱসায়বিলাকৰ পৰা আঁতৰি মানে যে অন্য যিবিলাক কামত তেওঁলোকে টাইম অতিবাহিত কৰি আছে। আজিকালি বেংকে হওক বিভিন্ন চৰকাৰ হওক বিভিন্ন ধৰণৰ আঁচনিবিলাক দিছে, সেই আঁচনি লৈ দোকানৰ লোনৰ ব্যৱস্থা কৰিলে হ'লে এনেকুৱা ধৰণৰ ব্যৱসায়ত মানে মনোযোগ দিব লাগে। তেতিয়া নিশ্চয় আমাৰ ৰাইজৰ উন্নয়ন হ'ল, তথা আমি এজন যুৱক এজনৰ এটা উন্নয়ন হ'ল আৰু সকলোৰে এটা উপকাৰ এটা হ'ব। আধা কিলোমিটাৰ দূৰত্বত অৰ্থাৎ উত্তৰ চাইডে অসমমালা যিটো আমাৰ চিপাঝাৰ আৰু টংলা সংযোগী অসমমালা পথৰ পূব দিশত RJ এণ্টাৰপ্ৰাইজ নামৰ এখন নিৰ্ভৰযোগ্য ব্যৱসায়িক প্ৰতিষ্ঠান আজি মুকলি হৈছে। আমি খুব আশাবাদী এই প্ৰতিষ্ঠানখনৰ পৰা আমাৰ স্থানীয় যিবিলাক সৰু সৰু দোকান আছে বা ব্যৱসায়ী আছে তেওঁলোক বৰ ধুনীয়াকৈ উপকৃত হ'ব, স্থানীয় ৰাইজো উপকৃত হ'ব। আমি সাধাৰণতে যিবিলাক আমাৰ পাইকাৰী মূল্যৰ বস্তু কিনিবৰ কাৰণে আমি হয় মঙলদৈ, গুৱাহাটী, টংলা বা দূৰণিবতীয়া ঠাইলৈ যাব লগা হয়। কিন্তু ৰুহুল ইছলাম ডাঙৰীয়া আঠখুৰীয়াস্থিত এই RJ এণ্টাৰপ্ৰাইজখন আজি মুকলি কৰি আমাক ৰাইজক এটা খুব ডাঙৰ উপহাৰ দিছে বুলি আমি ভাবিছোঁ। যিসকল মানুহ ব্যৱসায়ৰ লগত জড়িত আৰু নিত্য ব্যৱসায়িক সামগ্ৰী যিখিনি যাৰ সদায় দৰকাৰ হৈ থাকে তেওঁলোকে খুব কম দামত ইয়াৰ পৰা উপকৃত হ'ব বুলি ভাবিছোঁ। তেওঁ নিজে এই ব্যৱসায়টো মুকলি কৰি নিজে ব্যৱসায়ৰ দিশটো বহল কৰিছে, লগতে আন কেইবাগৰাকীও ব্যক্তিক বা নিবনুৱাক ইয়াত সংস্থাপন দি এই সংস্থাপনৰ ব্যৱস্থাটো মুকলি কৰিছে। আমি বৰ আনন্দিত হৈছোঁ আৰু ব্যৱসায়খনৰ উত্তৰ কামনা কৰিছোঁ যাতে এই প্ৰতিষ্ঠানখন আৰু অধিক ডাঙৰ হওক, বিস্তৃত ৰূপত আৰু অন্যান্য ঠাইতো মুকলি হওক, এয়া আমি অন্তঃকৰণেৰে কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।